কেইবাজনো বঁটা পাব পাইছোঁ আমাৰ সংবাদ সাহিত্য। এই সকলোখিনিলৈকে মই আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আৰু ইয়াত উপস্থিত হোৱাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সাহিত্য সংস্কৃতিৰ লগত যিখিনি এই অনুষ্ঠানটি আগতে গৈ আহিছিলে ১৭ বছৰ অতিক্ৰম কৰিলে। প্ৰধান অৱস্থাত ময়ো এই অনুষ্ঠানটোৰ লগত অতি উত্তৰাধিক ভাৱে জড়িত হৈ এজনৰ বসন্ত ৰাজোৱা, এজনৰ বৰুণ ৰাজোৱা। এতিয়া দুৰ্ভাগ্য বসন্ত ৰাজোৱা গ'লগৈ, এতিয়া বেটাও আছে আৰু তাৰমানে সমাজনীতি সকলোতে অংশ ৰাজনৈতিক অস্থিৰতা অসম আজি ধ্বংস ব্যক্তিসকলৰ প্ৰচেষ্টাত আজি ১৮টা বছৰ গৌৰৱিত। গতিকে মই এই সভালৈ আজি উপস্থিত হোৱা সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আজি বিশেষকৈ ভাল লাগে। এটা শ্লোক আছে, তাৰ যোগেদি আপোনালোকে এই কথা ভালকৈ বুজিব, মই কৈও দিম অৰ্থটো। যে সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশুপুষ্প বিশালহীন তৃণন্ন খাদবি জীবস্মান তদ্ভাগভেয়ম পরমং প্রসূন। যে সাহিত্য সংগীত কলা বিহীন যিখিনি মানুহ সেইখিনি মাত্ৰ অতি মৰমৰ অসম মাতৃ ধ্বংস হয়হে হয়, ধ্বংস হয়হে হয়। ঐতিহাসিক নাজিৰাত ২০০৬ চনত কেইজনমান বিশিষ্ট ব্যক্তিৰ উদ্যোগত সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ ২০০৬ চনত প্ৰতিষ্ঠা হৈছিল। আৰু সেই প্ৰতিষ্ঠা দিৱস গঠন হোৱাৰ মূল ভূমিকা গ্ৰহণ কৰিছিল শিক্ষাবিদ বীৰেণ শৰ্মাদেৱ আৰু মথুৰা শৰ্মাদেৱ। গতিকে তেখেতসকলৰ প্ৰচেষ্টাত আজি ১৮টা বছৰ অতিক্ৰম কৰিছে সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ। আৰু এই আজি বিশেষকৈ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে আৰু ইয়াত দেখিছোঁ বহুতো জ্যেষ্ঠ নাগৰিকসকল উপস্থিত হৈছে। তেখেতসকলৰ পৰামৰ্শই আমাক যথেষ্ট উৎসাহিত কৰিছে। আৰু আশা ৰাখিছোঁ যে আমাৰ সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ আৰু বহুলৈ আগলৈ আগবাঢ়ি যাব। গতিকে বিশেষ ক'ব আজি সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস। অষ্টাদশ প্ৰতিষ্ঠা দিৱসত আমি আজি পুৱাৰ পৰা পতাকা উত্তোলন স্মৃতি তৰ্পণ আমি এইখিনি কাম ইতিমধ্যে সমাপন কৰিছোঁ।
আৰু আমি মঞ্চৰ উদ্যোগতে আমি সাহিত্য প্ৰতিযোগিতাৰ গল্প কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আজি তাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব আৰু ইতিমধ্যে আমাৰ সভাখন চলি আছে এটি সুন্দৰ কুৰাচাৰীৰ সৈতে সভাখন আৰম্ভ হৈছে আৰু আমি আশা কৰিম যে ৰাইজৰ সহযোগত আমি সংবাদ সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ এই যিটো অনুষ্ঠানটো অষ্টাদশ শতিকাৰ পৰা আমি তাক অৰ্ধ শতিকালৈকে আগবঢ়াই লৈ যাব পাৰিম আৰু ৰাইজৰ এনেকুৱা ধৰণৰ অকুণ্ঠ সহায় আৰু সহযোগিতা পাব